সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ ৭ম বৰ্ষৰ নাট আৰম্ভ। অসমত এতিয়া ভ্ৰাম্যমানৰ বতৰ। বুধবাৰে সন্ধিয়া কাশিল্প নগৰী সৰ্থেবাৰীত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ শুভ নাট্য আৰম্ভ কৰা হ'ল। নহয় বুলি কৈছে তোমাৰ লগত মোৰ ৰক্ষা আছে। নহয় বুলি ক'লে জানো তোমাৰ লগত মোৰ ৰক্ষা আছে। বৌ তুমি কিয় তেনেকৈ কৈছা? তুমি কিয় তেনেকৈ কৈছা? চোৱা মানুহটোৰ মৃত্যুৰ পিছতে সৰুৰে পৰাই ডাঙৰ দৰে তুমি আমাক মৰম চেনেহ ডাঙৰ দীঘল কৰিছা। সৰুৰে পৰাই ডাঙৰ দৰে তুমি আমাক ডাঙৰ দীঘল কৰিছা। তাৰোপৰি ডাঙৰ দা মাজুদা আৰু সৰু দাৰ যি মিলা প্ৰীতি, সেইবোৰ দেখি মোৰ মন আনন্দত নাচি উঠে। বাকী সকলো ঠিকেই আছিল ৰবা। কিন্তু কি ল'ব? মোৰ ভয় হয় এই নন্দালৰ। তুমি ঠিকেই কৈছা নবু। বিয়া হৈ অহাৰ আজি 2টা মাহ পাৰ হোৱা নাই। অথচ এই কেইদিনতে কত যে কিমান ওজৰ আপত্তি, দুদিনতে কত যে কিমান আপত্তি, তাৰোপৰি মুখত ভাল মাত দেখা নাই। তাৰোপৰি মুখত ভাল মাত দেখা নাই। কিনো চাই মাজতে এইজনীক চপাই আনিলে? একমাত্ৰ ভগৱানেহে জানে। আচলতে নন্দাৰ পেটৰ কামোৰ ক'ত তুমি গম পাইছানে নাই? মানে তেওঁৰ আমাৰ এই গাঁৱৰ ঘৰত থকাৰ অকণো ইচ্ছা নাই। ভাড়া ঘৰলৈ হেনো চহৰত থাকিব। তাকে লৈ আজি কেইদিনমানৰ পৰা পৱনৰ লগত কাজিয়া কৰি আছে। হয় নেকি? পিছে আজি মাজুদাৰ লগত গোসানী কলৈ গৈছে? সেই যে বাইপাছত ধাবাখন আছে তালৈ গৈছে। সেই যে বাইপাছত ধাবাখন আছে, আধ্যাত্মিক কাৰ্যসূচীৰ লগতে উলহ মালহেৰে ৰূপায়ণ কৰা ভিন্ন কাৰ্যসূচীৰ মাজেৰে সন্ধিয়া কৰা হ'ল শুভ নাট্যাৰম্ভ। অসমৰ বহুল চৰ্চিত তথা কা শিল্প নগৰী সৰ্থেবাৰীৰ আৱেগ বিজড়িত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ বুধবাৰে আনুষ্ঠানিকভাৱে ৭ম বৰ্ষৰ বাবে শুভ নাট্য আৰম্ভ কৰা হয়। বিগত সময়ছোৱাত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত এইদৰে ৭ম বৰ্ষৰ বাবে মাংগলিক কৰ্মৰে 2024-25 নাট্যবৰ্ষৰ বাবে নাটকৰ শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়া আখৰা গৃহৰ মঞ্চ মুকলি কৰে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। আনফালে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ 2024-25 নাট্যবৰ্ষৰ মূল বেনাৰ উন্মোচন কৰে বৰপেটা জিলাৰ বিহু শিল্পী সন্থাৰ উপসভানেত্ৰী সৰ্থেবাৰীৰ প্ৰীতিমণি ভূঞা আৰু লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা নিজৰা বৰ্মনে। নতুন কালুদারে হয় এইটো নহয়, এইটো আমাৰ সৰ্থেবাৰীৰ গৌৰৱ। এখোজ কৰি আগবাঢ়ি ৰাজনন্দিনী নাট্য দলটোৱে আজি ইমানখিনিলৈ আগবাঢ়িব পাৰিছে। আমি ইতিমধ্যে যোৱা কেইটা বৰ্ষত গম পাইছো, আৰম্ভণি বৰ্ষৰ পৰাই ৰাজনন্দিনী নাট্য দলে ইমান সুনাম কঢ়িয়াই আছে সৰ্থেবাৰী অঞ্চলৰ বাবে। এয়া বহুত গৌৰৱৰ বিষয়। 2024-25 নাট্যবৰ্ষত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দলৰ মঞ্চত প্ৰদৰ্শন হ'ব লগা তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মনৰ অধিকাৰ নাটকৰ পাণ্ডুলিপি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা আৰু জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। আমাৰ নাট্য দলৰ আজি ৭ম নাট্যবৰ্ষৰ আজি শুভ নাট্য আৰম্ভ। আমাৰ শুভ নাট্য আৰম্ভৰ আজি 2খন নাটক, আমাৰ তিলক বৈশ্যৰ অন্নদাতা আৰু ৰমা বৰ্মন ছাৰৰ অধিকাৰ নাটক দুখনৰ আমাৰ আজি স্ক্ৰিপ্ট মুকলি কৰা হ'ল, লগতে বেনাৰ উন্মোচন কৰা হ'ল। আমি যথেষ্ট আশাবাদী আৰু এই বৰ্ষত আমি এটা নতুন পুৰণি অভিনেতা অভিনেত্ৰীৰ সংমিশ্ৰণত আমি এটা দল
আমি টিম ঠিক কৰিছোঁ আৰু ইতিমধ্যে গোটেই অসম জুৰি আমি ৰাজনৈতিক নাট্য দলে আমি নাট্যযাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আমি আশাবাদী যে আমাৰ দুখন নাটকে ৰাইজে আকোৱালি ল'ব আৰু দুখন নাটকতে আমি ভিন্ন ধৰণৰ কেইটা মেছেজ আছে যে আমাৰ পৰিয়ালকেন্দ্ৰিক দুখন নাটক ৰাইজে নাটকখন চোৱাৰ পিছত অন্যতে হওক অধিকাৰী হওক কিবা এটা পজিটিভ কথা লৈ যাব পাৰিব। দুজন জনপ্ৰিয় নাট্যকাৰৰ দুখন নাটক কি ক'ব আচলতে কি থাকিব? সঁচাকৈ ভাল লাগিছে। আমাৰ ৰমাবৰ্মন ছাৰৰ যদিও যাত্ৰা দলত আগতে নাটক কৰিছে, আমাৰ বহুকেইটা যাত্ৰা দলত নাটক চলিছে তেখেতৰ, কিন্তু তিলক বৈশ্য ছাৰৰ এইখন যাত্ৰা নাট্য জগতত প্ৰথম নাটক আৰু তেখেতে এতিয়ালৈকে যাত্ৰা নাটক দিয়া নাছিলে। তো যেতিয়া মৰুৱাত শংকৰ ছাৰত যোৱাবেলি আমাৰ নাটক দেখিলে, তো তেখেতে সঁচাকৈ আপ্লুত হ'ল আমাৰ গোটেই টিম ৱৰ্ক দেখি কিনে। তেখেতে ভাল পালে আৰু তেখেতক যেতিয়া মই নাটক এখনৰ অফাৰ দিলোঁ, তেখেতে নিজে ক'লে কি ঠিক আছে পিছে তোমালোকে নাটকখনৰ ওপৰত ভাল জাষ্টিছ কৰিছা, মই এখন নিজৰ নাটক দিম তোমালোকক। আৰু সেই মৰ্মে আমি অন্নদাতা নাটকখন আমি লৈছোঁ আৰু এই নামটো আমি যোৱাবলৈয়ে ব্ৰেক কৰিছিলোঁ, আমি যোৱা নাট্যবৰ্ষতে অন্নদাতা নাটকৰ নামটো, কিন্তু অধিকাৰ নাটকৰ নামটো আমি এই বৰ্ষত আমি ব্ৰেক কৰিছোঁ। কিন্তু অন্নদাতা নাটকখন বা অধিকাৰ দুখন নাটক লৈ আমি আশাবাদী। আৰু অন্নদাতা নাটকখনত বিশেষ কৰি এনেকুৱা দুখ আছে যে পৰিয়ালত ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো মানুহে সুখ বিচাৰি নাপায় আৰু এনেকুৱা পৰিয়াল বহুত আছে আমাৰ নাটকৰ মাজতে আছে। গতিকে সুখ বিচাৰিলেও সুখ নাপায় যিমান ভাল কাম কৰিলেও। গতিকে মানুহৰ জীৱনত যে ইমানো দুখ থাকে নাটকত দেখি মানে মানুহে নিজক বিচাৰি পাব। অন্নদাতা নাটকখনৰ এনেকুৱা এটা পৰিৱেশ, আমি প্ৰথম চিনটো দিওঁতে ৰাইজে গমেই পাইছে, প্ৰথম চিনৰ পৰা আমাৰ নাটকখন লাগি গৈছে। তো ৰাইজে ভাল পাইছে। তো আমি আশাবাদী যে আমাক ৰাইজে আকোৱালি ল'ব। ইতিমধ্যে আমাৰ ৰাজনন্দিনী ভালদৰে আদৰি লৈছে। মই ভাবো এইবাৰ সপ্তম নাট্যবৰ্ষতো আমাৰ দৰ্শকসকলে আমাৰ ৰাজনন্দিনীক আকোৱালি ল'ব, ৰাজনন্দিনীক আমন্ত্ৰণ কৰিব, কাৰণ ইতিমধ্যে ৰাজনন্দিনীৰ ফিল্ডখন বহুত বহল হৈ গৈছে। গতিকে মই ভাবো ইয়াতে আৰু বেছি বহল হ'ব এইবাৰ, তাকে কামনা কৰিছো আৰু ৰাইজক আহ্বান জনাইছো, আপোনালোকে ৰাজনন্দিনী চাওক, ব্যতিক্ৰম কিবা এটা দেখিব, সেইটোকে কামনা কৰিছো। আপোনালোকে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল চাই এইবাৰ আৰু এটা বিশেষ কিবা নতুনত্ব দেখিবলৈ পাব, তাকে মই কামনা কৰিছো। আৰু আমাৰ প্ৰযোজক ডাঙৰীয়াৰ লগত মই এই বিষয়ে আলোচনা কৰি আমি কিবা এটা নতুনত্ব দেখুওৱাৰ বাবে চেষ্টা কৰিম। মুকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, PI নিউজ।